গুৱাহাটীত চতুৰ্থ সদৌ অসম এমেচাৰ MMA চেম্পিয়নশ্বিপ ইউনাইটেড আছাম মিক্সড মাৰ্চেল আৰ্টছ এছ'চিয়েশ্যনৰ উদ্যোগ প্ৰায় ৭০গৰাকী এমেচাৰ MMA খেলুৱৈৰ অংশগ্ৰহণ দেওবাৰে গুৱাহাটীৰ বৰবাৰীস্থিত লিগাচি কম্বেট MMA এণ্ড ফিটনেছ জিমত অনুষ্ঠিত হয় চতুৰ্থ সদৌ অসম এমেচাৰ MMA চেম্পিয়নশ্বিপ ২০২৪ ইউনাইটেড আছাম মিক্সড মাৰ্চেল আৰ্টছ এছ'চিয়েশ্যনৰ উদ্যোগত অনুষ্ঠিত ৰাজ্যিক প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিলে ১০খনৰো অধিক জিলাই ক্ৰীড়াংগনত সমাৱেশ ঘটিলে প্ৰায় ৭০গৰাকী এমেচাৰ MMA খেলুৱৈৰ জুনিয়ৰ আৰু ছিনিয়ৰ শাখাত খেলুৱৈসকলে ৰিঙত দাঙি ধৰিলে ক্ৰীড়া প্ৰদৰ্শন এই চেম্পিয়নশ্বিপৰ পৰা আগন্তুক অষ্টম MMA ইণ্ডিয়া ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপৰ বাবে কৰা হ'ব খেলুৱৈ বাছনি আনহাতে সেই নেশ্যনেলৰ পৰাই আগন্তুক এছিয়ান আৰু ৱৰ্ল্ড চেম্পিয়নশ্বিপৰ বাবে খেলুৱৈয়ে আহৰণ কৰিব যোগ্যতা ৰাজ্যিক প্ৰতিযোগিতাৰ সন্দৰ্ভত জনালে ইউনাইটেড আছাম মিক্সড মাৰ্চেল আৰ্টছ এছ'চিয়েশ্যনৰ সম্পাদক আকাশ মেথিউৱে এইটো আমাৰ ফাৰ্ষ্ট ডে ইভেণ্ট আমাৰ ইউনাইটেড আছাম মিক্সড মাৰ্চেল আৰ্ট এছ'চিয়েশ্যনৰ 4th অল আছাম এমেচাৰ MMA চেম্পিয়নশ্বিপ গুৱাহাটী বৰবাৰীত হৈ আছে লেগেচি কম্বেট MMA এণ্ড ফিটনেছ জিমত এইটো চেম্পিয়নশ্বিপত এবাৰ এৰাউণ্ড 70 পাৰ্টিচিপেণ্টছ এথলিটছ আহিছে এৰাউণ্ড মোৰ দেন 10 ডিষ্ট্ৰিক্টছৰ পৰা আৰু এইটো চেম্পিয়নশ্বিপৰ পৰা এটা ছিলেকশ্যন ট্ৰায়েলো হয় আপকামিং 8th MMA ইণ্ডিয়া নেশ্যনেল চেম্পিয়নশ্বিপৰ কাৰণে যিসকল মেডেল পাবলৈ সক্ষম হয় তেওঁলোকে অসমক নেশ্যনেল চেম্পিয়নশ্বিপত ৰিপ্ৰেজেণ্ট কৰিবলৈ সুবিধা পাই যাব তাৰ পৰা এছিয়ান চেম্পিয়নশ্বিপ আৰু ৱৰ্ল্ড চেম্পিয়নশ্বিপছৰ কাৰণে ছিলেকশ্যন হ'ব আমাৰ আজি ইভেণ্টত ইউথ কেটেগৰী আছে 8 yearsৰ পৰা আছে 8 to 18 years ইউথ কেটেগৰী হয় তাৰপিছত জুনিয়ৰ এণ্ড ছিনিয়ৰ কেটেগৰীত চেম্পিয়নশ্বিপ চলি আছে MMA এবাৰ এছিয়ান ইনডোৰ মাৰ্চেল আৰ্ট গেমছত এড হৈছে এজ এ স্পৰ্ট এইটো ইয়েৰত আমাৰ অসমৰে এটা খেলুৱৈ আৰশ্বাদ আলী এই এছিয়ান MMA চেম্পিয়নশ্বিপত ব্ৰঞ্জ মেডেল পাবলৈ সক্ষম হৈছে আৰু এছিয়ান ইনডোৰ মাৰ্চেল আৰ্টৰ কাৰণে আমাৰ নৰ্থ ইষ্টৰ পৰা প্ৰথম এথলিট ছিলেকশ্যন পাইছে আগন্তুক সময়ত চৰকাৰী পৃষ্ঠপোষকতাত এমেচাৰ MMA খেলুৱৈসকল আগুৱাই যাব বুলি আশাবাদী আয়োজক সম্পাদক শাকিল ইনজাম আমাৰ সদৌ অসম ভিত্তিক এমেচাৰ অল আছাম ভিত্তিক এটা প্ৰতিযোগিতা আৰম্ভ হৈছে আমাৰ ইয়াত এইটো চতুৰ্থবাৰ হৈছে আমাৰ ইয়াত একচুৱেলি দুটা ধৰণৰ হয় এটা হ'ল পেছাদাৰী যাক প্ৰফেচনেল MMA বুলি কোৱা হয় আৰু এইটো আমাৰ এমেচাৰ আৰু এমেচাৰত কি হয় আমাৰ প্ৰটেকশ্যন বেছি থাকে আৰু ইয়াত ইঞ্জুৰিৰ চান্সো কম থাকে আৰু লগত এটা ভাল এক্সপিৰিয়েঞ্চ অভিজ্ঞতা প্লেয়াৰসকলে লাভ কৰে আৰু এমেচাৰৰ থ্ৰুদিহে একচুৱেলি তেওঁলোকে পেছাদাৰী লেভেলত যাব পাৰে আৰু যিহেতু বৰ্তমান ভাৰতবৰ্ষত প্ৰফেচনেল MMAটো ইমান বেছি ওপৰত নহয় যে তেওঁলোকে এটা ভাল কেৰিয়াৰ লাভ কৰিব পাৰে বা পইচা পাতিৰ ক্ষেত্ৰত তেওঁলোকৰ সা সুবিধা বাঢ়ি যায় তেনেকুৱাও নহয় বৰ্তমান পৰিস্থিতিত সেইকাৰণে আমি বিচাৰোঁ যে এমেচাৰ বস্তুটো চৰকাৰীভাৱে চৰকাৰী পৃষ্ঠপোষকতাত যাতে আৰু আগবাঢ়ে আমিতো বৰ্তমান প্ৰাইভেটলি কৰি আছোঁ তো ৰাজহুৱাভাৱে এটা অনুষ্ঠান এনেকুৱা অনুষ্ঠান যদি আৰু আগুৱাই যায় তেতিয়া নিশ্চয়কৈ আমাৰ প্লেয়াৰসকল যিসকলে ইমান কষ্ট কৰিছে তেওঁলোকে এটা ভাল প্লেটফৰ্ম পাব ইণ্টাৰনেশ্যনেল লেভেলত এটা ভাল প্লেটফৰ্ম পাব সামৰণি অনুষ্ঠানত মুখ্য অতিথিৰূপে উপস্থিত থাকিল বিশিষ্ট সাহিত্যিক ইছমাইল হুছেইন তদুপৰি অতিথি হিচাপে অংশগ্ৰহণ কৰিলে জনপ্ৰিয় অভিনেতা কেনি বসুমতাৰী বিভাস সিনহা ৱাছিছ তালুকদাৰ উৎকল হাজোৱাৰী জ্যেষ্ঠ সাংবাদিক গৌৰৱজ্যোতি নেওগৰ দৰে বিশিষ্ট ব্যক্তিসকল এমেচাৰ MMA খেলুৱৈসকলৰ ফাইট প্ৰত্যক্ষ কৰি আনন্দিত অভিনেতা কেনি বসুমতাৰীৰ লগতে বিভাস সিনহা সৰুৰে পৰাই মাৰ্চেল আৰ্টছ কৰি আহিছোঁ এণ্ড মিক্সড মাৰ্চেল আৰ্টছত এতিয়া এইটো আটাইতকৈ যিমান ৰিয়েল ফাইটিং পচিবল এতিয়া MMA হয় বিকজ আপুনি চব ইউজ কৰিব পাৰে ৰেষ্ট্ৰিকশ্যনছ খুব মিনিমাল ৰেষ্ট্ৰিকশ্যনছ থাকে কম্পেয়াৰ টু আদাৰ স্পৰ্টছ চ' এতিয়া আহি পেলাই দেখিছোঁ ইমান ল'ৰা ছোৱালীয়ে এতিয়া পাৰ্টিচিপেট কৰিছে এণ্ড চবৰে ষ্টেণ্ডাৰ্ডটো ভালেই হৈছে কোচিঙৰ ষ্টেণ্ডাৰ্ডটো ভাল এণ্ড ফাইটকেইটাও চাই ভাল লাগিছে টেকনিকেল হৈছে জাষ্ট ৰেণ্ডাম মাৰপিট নহয় চ' চাই ভাল লাগিছে খুব ভাল লাগিছে কেনিয়ে যিখিনি ক'লে ছেইম কথাটোৱে মই ক'ম নতুন উঠি অহা প্ৰজন্মই যে এই বস্তুটো আঁকোৱালি লৈছে বেলেগ বেয়া ৰাস্তাত নগৈ এইবিলাক বস্তুত এংগেজ হৈছে সেইটো খুব ডাঙৰ কথা আৰু চবতকৈ আৰু এটা ডাঙৰ কথা ফিজিকেলি আমাৰ নেক্সট জেনেৰেশ্যনবিলাক ষ্ট্ৰং হৈ গৈ আছে সেইটো খুব ভাল পাইছোঁ আৰু ইয়াতে যিখন খেল টেকনিকেলি খুব ভাল পাইছোঁ মই বেলেগ খেলো চাইছোঁ তাৰ মানে মিনিংটো এইটোৱে ইয়াতে যিমান কোচেছ আহিছে চবে ভাল ট্ৰেইনিং দিছে সেইটো মই খুব ভাল লাগিছে এনজয় কৰিছোঁ কেনি আৰু মই
চ' আমি এনে যিকেইটা বাহিৰৰ খেল চলি থাকে সেইবিলাক আমি চাই থাকোঁ কেনি বেছি চাই মোতকৈ বেছি ফ'ল' কৰে চ' ময়ো চান্স পালে চাওঁ খেলবিলাক চ' ইয়াতে আহি খুব ভাল লাগিছে ক্ৰীড়া অনুৰাগীৰ আশা এই চেম্পিয়নশ্বিপৰ আচলত ধৰি নেশ্যনেলৰ বাবে বাছনি লাভ কৰক অসমৰ প্ৰতিবাদৰ MMA খেলুৱৈ ভিডিঅ' জাৰ্নেলিষ্ট জাবান ৰাভাৰ সহযোগত চিন্ময় বৰাৰ প্ৰতিবেদন গগো স্পৰ্টছ এনি গুৱাহাটীৰ মাজমজিয়াত নৰ্থ ইষ্টৰ প্ৰথমখন এক্সক্লুচিভ মাৰ্চেল আৰ্টছ সামগ্ৰীৰ শ্ব'ৰুম তথা বিপণী তিৰুপতি স্পৰ্টছ কাৰাটে উচো টাইকোৱাণ্ডো বক্সিং জুজিটছু পেঞ্চাকচিলা জুডো আদি 7টাকৈ সমৰ কলা ইভেণ্টৰ ইউনিফৰ্ম আৰু প্ৰশিক্ষণৰ সামগ্ৰী ইয়াত উপলব্ধ ট্ৰেকশ্বুট জাৰ্চি মাৰ্চেল আৰ্টছ মেডেল মোমেণ্টো ট্ৰফি ক্ৰয় কৰিব পাৰিব পাইকাৰী মূল্যত ফুটবল ভলীবল বাস্কেটবল ক্ৰিকেট আদি ইভেণ্টৰ সামগ্ৰীৰ ছাপ্লাইৰ বাবে অৰ্ডাৰ ওলোৱা হয় কাৰাটে টাইকোৱাণ্ডোৰ নেশ্যনেল ফেডাৰেশ্যনৰ দ্বাৰা এপ্ৰুভড ব্ৰেণ্ড আৰু আপ টু ডেট সামগ্ৰীৰ বাবে একমাত্ৰ বিশ্বাসযোগ্য আৰু নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান ঠিকনাটো হৈছে ডক্টৰ বি বৰুৱা ৰোড হাউচ নম্বৰ 52 ফাৰ্ষ্ট ফ্লোৰ উলুবাৰী গুৱাহাটী 7 ফোন নম্বৰ 9085083493 ইমেইল sanju_regal@rediffmail.com